নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজিৰ পৰা 6 মাহ 7 মাহ ইমানমান হ'ব আৰু 8 মাহ মানে হ'ল আৰু 6 মাহতকৈ বেছি হ'ল আৰু। তো মই এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ' মানে কি, সেইটো আছিলে আপোনাৰ এলিজাবেথ কলে ব্ৰাউন। তেওঁ হ'ল ইংলেণ্ডৰ জীয়ৰী, অসমৰ বোৱাৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তেখেতৰ বোৱাৰী, গৌৰৱ গগৈৰ ৱাইফ পত্নী। তেওঁক লৈ মানে বহুত হাল্লা হৈছিলে, একদম মানে তোলপাৰ ফাটাফাটি আৰু। কি হ'ল বোলে, নাই তেওঁৰ বোলে পাকিস্তান লিংক আছে, তেওঁৰ বোলে কিবা কিবি ঢেৰ আৰু মানে একদম মিডিয়া ফাটি গৈছে আৰু মেইন ষ্ট্ৰীম মিডিয়া আৰু একদম চব আৰু গোটেই চাৰিওফালে হৈছে আৰু পাকিস্তান লিংক চিং কিবা কিবি। তো মানে CM এইটো তদন্ত কৰিলে। SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম বনালে, এটা মানে ACS লবি এটাক বহাই দিছে। কৈছে তোমালোকে এইটো ইনভেষ্টিগেশ্যন কৰা। মই তেতিয়াই কৈছিলোঁ যে ভাই এইটো ACSৰ কাম নহয়, দিছ ইজ নট ৱৰ্ক অফ ACS, দিছ ইজ নট ৱৰ্ক অফ গভৰ্ণমেণ্ট অফ আছাম। তো ইয়াত CMে এইটো একো কৰিবও নোৱাৰে আৰু চাইও লাভ নাই, কৈও লাভ নাই। এনেই এটা হৈছে কৰিলে। তাৰপিছত ক'লে কি একদম ছেপ্টেম্বৰ মাহত গোটেই ৰাজহুৱা কৰিম, তেনেকৈ কৈছিলে অন ৰেকৰ্ড। তো এতিয়া ছেপ্টেম্বৰ মাহ, আজি 9 তাৰিখ। তো ভাই কেতিয়া কৰিব ভাই? মই চাবলৈ ৰৈ আছোঁ। তো এনেকুৱা কথাবোৰত লৈ কিনে মই এতিয়া ভিডিঅ' বনাম। মই অলপ যিবোৰ মানে নিউজ আহে, তো তাত মই ৰিয়েক্ট কৰিম। আৰু আগত কি নিউজ আহিছিল সেইবোৰৰ মানে এতিয়া কিয় তাৰ মানে হেৰি নাই, কিয় হৈছে, কিয় কৰে, তোলপাৰ কিয় লাগে, এইবোৰৰ ওপৰত মই কথা পাতিম এতিয়া।